মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম অংকন নহয়, একাদশ অধ্যায় অংকন। আমি একচুৱেলি আলোচনা কৰি আছিলোঁ, প্ৰথম ক্লাছটো কৰিছিলোঁ অংকনৰ। এতিয়া আজি হ'ল অংকনৰ দ্বিতীয় ক্লাছ। আজি আমি 11.1 অনুশীলনী তাৰে অংক কেইটামান কৰিম, ঠিক আছে। তোমালোকে ইতিমধ্যে তিনিটা উপপাদ্য পাইছা। এটা প্ৰদত্ত কোণ কেনেকৈ আধা আধা কৰিব লাগে সেইটো তোমালোকক সেইদিনাখন দেখাই দিছিলোঁ, বুজাই দিছিলোঁ নহয় জানো। আজি যদি এটা নিৰ্দিষ্ট কোণ দিয়া থাকে, ধৰা 90 ডিগ্ৰী, আমাৰ 1 নম্বৰ কুৱেশ্যনটো চোৱা। এটা প্ৰদত্ত ৰশ্মিৰ আদিবিন্দুত 90 ডিগ্ৰীৰ এটা কোণ অংকন কৰা আৰু অংকনৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। তাৰমানে 90 ডিগ্ৰী হৈছে নে নাই সেইটো আমি কি কৰিম, কাৰণটো দেখাম কেনেকৈ হ'ল 90 ডিগ্ৰী, ঠিক আছে। এতিয়া চোৱা, মই হাতেৰে আঁকো আজিও। এইডাল এডাল ৰশ্মি বুলি ধৰা, ঠিক আছে। এইডাল এডাল ৰশ্মি, এইটো হ'ল তাৰ আদি বিন্দু। ইয়াৰ নাম দিলোঁ ধৰা এ, ইয়াতে দিলোঁ বি, হ'ব। এ বি এডাল ৰশ্মি। তোমালোকৰ অংকনটো কেনেকৈ যেনেকৈ কৰা তেনেকৈ লিখি যাবা দেই। এ বি এডাল ৰশ্মি, এ হ'ল তাৰ আদি বিন্দু, ঠিক আছে। এতিয়া আমি কম্পাছেৰে যিকোনো ব্যাসাৰ্ধ লৈ নহয়, এই বিন্দুক কেন্দ্ৰ কৰি এডাল কি কৰিম, বৃত্তৰ চাপ আঁকিম। এই বিন্দুক কেন্দ্ৰ কৰি এনেকে আঁকি দিলোঁ। আজি চোৱা, সিদিনাখন আঁকিছিলোঁ ইয়াৰ পৰা, আজি অলপ দূৰৰ পৰা আঁকিম। এইখিনি আইডিয়া লাগিব নহয়, এইখিনি আমাৰ মুখস্থৰ নিচিনা। এইটো হৈছে 6, 7, 8ত পাইছা দেই। 90 ডিগ্ৰী কোণ কেনেকৈ আঁকিব লাগে এইটো কিন্তু আগতে পাই আহিছা নহয়, 6ত বা 7ত বা 8ত। আজি আমাৰ কাৰণে নতুন কথা কি, যে 90 ডিগ্ৰীটো কেনেকৈ হ'ল নে নাই সেইটো চাম। তথাপি এইখিনি তোমালোকে কোনোবাই পাহৰি যাব পাৰা, সেইকাৰণে আমাৰ এইখিনিও 9ত দিছে যে অংকন কেনেকৈ কৰিব লাগে 90 ডিগ্ৰী কোণটো। তো ইয়াত আমি কি কৰিম, এই বিন্দুক কেন্দ্ৰ কৰি বৃত্তৰ চাপ এটা আঁকিলোঁ, যিকোনো ব্যাসাৰ্ধ লৈ সুবিধা মতে, ঠিক আছে। এতিয়া 60 ডিগ্ৰী কোণ আমি কেনেকৈ আঁকিছিলোঁ, এই যিটো ব্যাসাৰ্ধ লৈছোঁ সেই একে ব্যাসাৰ্ধ এইবাৰ বিৰ পৰা একে ব্যাসাৰ্ধ লৈ আমি এটা বৃত্তৰ চাপ ইয়াতে কাটি দিছিলোঁ নহয়। ইয়াতে যদি আমি টানি দিওঁ, এইডাল যদি ইয়াৰে মাজেদি টানি দিওঁ ৰশ্মিডাল, তেতিয়াহ'লে এইটো কিমান হ'ব, 60 ডিগ্ৰী হ'ব। এইটো পাইছিলোঁ নহয় জানো। এতিয়া চোৱা, এইখিনি পালোঁ 60। এতিয়া ইয়াৰ পৰা এইটোতো পালোঁ, এতিয়া ইয়াৰ পৰা একে জোখত, এইটো মানে কম বেছি নকৰাকৈ কম্পাছডাল আমি যদি একে ব্যাসাৰ্ধলৈ কাটো, তেতিয়াহ'লে এইখিনি মানত আমি কাটা যাব। ইয়াত আৰু এটা বৃত্তৰ চাপ আঁকিলোঁ। তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈকে যদি এডাল ৰশ্মি টানো, এইটো ধৰা ডি বিন্দু, এইটো এ বি, এইটো ধৰা চি বিন্দু, এইটো ধৰা ডি বিন্দু, তেতিয়াহ'লে এইটো হ'ল 60, এইটোও 60 হ'ব, হয়নে নহয়। কাৰণ এই একে বৃত্তৰ চাপত যদি আমি কাটো তেতিয়াহ'লে 60 ডিগ্ৰী হয়। তেতিয়াহ'লে ইয়াৰ যিটো মাপ, সেই মাপতে আমি এইটোও কাটিলোঁ, গতিকে এইখিনিও 60 ডিগ্ৰী হ'ব। তাৰমানে এইটো কিমান হ'ব, টোটেল 120 ডিগ্ৰী। আমাক কিমান লাগে, 90 ডিগ্ৰী। গতিকে আমি 90 ডিগ্ৰী আঁকিব গ'লে প্ৰথমতে আমি কি কৰিলোঁ, 60 ডিগ্ৰী আঁকিলোঁ। আৰু কিমান ডিগ্ৰী থাকিল, তাৰে লগত 30 ডিগ্ৰী আঁকিব লাগিব নহয়। গতিকে এই 60 ডিগ্ৰীটো হৈ গ'ল আমাৰ। তাৰপিছত ইয়াক যদি আমি আধা কৰিব পাৰোঁ তেতিয়াহ'লে 30 ডিগ্ৰী পাম নহয়। এই 60 আৰু 30 90 হৈ যাব। এতিয়া আমি প্ৰথম উপপাদ্যটো কালি পাইছিলোঁ যে এটা যদি প্ৰদত্ত কোণ থাকে, দিয়া কোণ থাকে, সেই কোণটোৰ আধা কেনেকৈ কৰে আমি জানিছিলোঁ, শিকিছিলোঁ হয়। এতিয়া চোৱা, তেনেহ'লে এই কোণটোক আমি আধা আধা কৰিম, ঠিক আছে, 30-30 কৰিম। কেনেকৈ কৰিম, তেতিয়াহ'লে এইখিনি কথা পাহৰি যোৱা, এইখিনিতো 60 হৈয়ে আছে। এতিয়া এই কোণটোৰ আধা কৰিম। গতিকে আমি কি কৰিম, এই যে চি আৰু ডি, এই বিন্দু দুটা কম্পাছেৰে চিৰ পৰা ডি লৈকে যিমান দূৰ, তাৰে আধাতকৈ বেছি ল'ম। মনত কৰা, যেতিয়া আমি এটা কোণ আধা আধা কৰিছিলোঁ সেই কথাটো মনত কৰা। 11.1 উপপাদ্যটো কি কৰিছিলোঁ, এই দুটা পইণ্টৰ আধাতকৈ বেছি লৈছিলোঁ কম্পাছ নহয়।
বেছি লৈ ইয়াত আমি এটা কি কিছিলো আমি এটা এডাল বৃত্তৰ চাপ আঁকিছিলো চি বিন্দু কেন্দ্ৰ কৰি এতিয়া একে সমান ব্যাসাৰ্ধলৈ ডি বিন্দু কেন্দ্ৰ কৰি আমি কি কৰিম আৰু এটা বৃত্তৰ চাপ আঁকিম ঠিক আছে ইয়াৰ পৰা আধাতকৈ বেছি লৈ বৃত্তৰ চাপ আঁকিম আৰু সেই একে ব্যাসাৰ্ধলৈ ডিৰ পৰা বৃত্তৰ চাপ আঁকিম হল এতিয়া এই বিন্দুৰ মাজেৰে ইয়াৰ পৰা কি কৰিম এইখিনি মানত হ'ব মই মুছি দিছো দেই বৃত্তৰ চাপ দুটা এনেকে কাটা কাটি যাব নহয় জানো তেতিয়া হলে কি হ'ব এইখিনি কিমান হ'ব 30 এইটো 30 এইটো 30 হয় তেনেহলে এই চোৱা এই 60 আৰু এই 30 লগ লাগি এইটো কিমান হ'ল 90 ডিগ্ৰী হ'ল এইটো হ'ল 90 ডিগ্ৰী আকাৰ নিয়ম 90 ডিগ্ৰী এডাল যদি ৰশ্মি দিয়া থাকে তাৰ আদি বিন্দুত 90 ডিগ্ৰী কোণ আঁকিলো কি কৰিলো মই আৰু এবাৰ কওঁ ঠিক তেনেকে আমি লিখি যাম অঙ্কন কৰিম প্ৰথমতে কি কৰিম যে এ বি এডাল ৰশ্মি ধৰি ললো এ বিন্দু হল তাৰ আদি বিন্দু এতিয়া আমাৰ সুবিধা মতে এটা ব্যাসাৰ্ধ লৈ কম্পাসেৰে নহয় আমি কি কৰিম এডাল বৃত্তৰ চাপ আঁকিম এই বৃত্তৰ চাপে ধৰি লোৱা কি কৰিছে এইটো ধৰা বি বিন্দু এইটো সি বিন্দু বুলি ধৰা এইটো সি এইটো ডি বুলি ধৰা এইটো ই বুলি ধৰা তেতিয়ালে ইয়াত সি বিন্দুত কাটিছে এতিয়া সি বিন্দুৰ পৰা কি কৰিম একে সমান বৃত্তৰ চাপ লৈ আমি কি কৰিম এই চাপডালক কাটি দিম কাটাৰ পিছত এইটো আমি ডি বিন্দু পালো এতিয়া এই ডি বিন্দুৰ মাজেৰে এৰ পৰা আমি এটা ৰশ্মি আঁকিম আঁকিলে এইটো হ'ব 60 ডিগ্ৰী কোণ এতিয়া একে সমান ব্যাসাৰ্ধলৈ ডি বিন্দুৰ পৰা আৰু এই যে আমি ডাঙৰ দীঘলকে দিছিলো এবাৰ এইডাল নহয় এই চাপডাল বৃত্তৰ চাপডাল ইয়াতে কাটিব ধৰি ললো ই বিন্দুত কাটিছে এতিয়া এৰ পৰা ইৰ মাজেৰে এটা ৰশ্মি টানিলে কি হ'ব এইটো 60 ডিগ্ৰী হ'ব এইটো 60 এইটো 60 মানে গোটেইখিনি 120 তো আমাক কিমান লাগে 90 লাগিলে কি হ'ব এইখিনিটো 60 পালোৱে গতিকে এই 60 ৰ যদি আমি আধা আধা কৰো 30 কৰো তেনেহলে 60 30 90 ডিগ্ৰী হ'ব নহয় গতিকে আমি এবাৰ প্ৰথম উপবাদ্যটো কেনেকৈ হৈছিল 11.1 হেতু মনত কৰিম এই যে এই কোণটোক আমি সমানে দুই ভাগ কৰিম সমানে দুই ভাগ কৰিলে কেনেকৈ কৰিম ডি ৰ পৰা ই লৈকে যিমান দূৰত্ব তাৰে আধাতকে বেছি লৈ আমি এটা বৃত্তৰ চাপ আঁকিম একে সমান বৃত্তৰ ব্যাসাৰ্ধ লৈ আমি কি কৰিম ই বিন্দুৰ পৰা বৃত্তৰ চাপ আঁকিম ধৰি ললো এইটো কিবা এটা নাম দিয়া ধৰি লওক পি বিন্দুত কাটাকাটি কৰিছে এতিয়া এই পি বিন্দুত কাটাকাটি কৰিছে পি বিন্দুৰ মাজেৰে এৰ পৰা আমি এটা ৰশ্মি টানি দিম তেতিয়া হলে এইটো পাম 60 আৰু 30 কিমান হ'ব 90 ডিগ্ৰী এইটো 30 এইটো 30 দুই ভাগ হল সমানে এই 30 আৰু এই 60 লগ লাগি 90 ডিগ্ৰী কোণ হৈ গল হল তেতিয়া হলে আমি এইডাল আৰু এইডাল এই দুডালেদি আমি 90 ডিগ্ৰী পালো হল এতিয়া আমি দেখাব লাগে কি আমি কি দেখাব লাগে যথাৰ্থতা মানে ইটো 90 ডিগ্ৰী যে হয় হেতু দেখাব লাগে কেনেকৈ হল নহয় আচ্ছা তাৰ কাৰণে আমি কি কৰিম তাৰ কাৰণে আমি এই বিন্দুটো লৈকে ইয়াৰ পৰা এডাল টানিলো ইয়াৰ পৰা এডাল টানিলো এটো জয়েন কৰি দিলো পি ডি আৰু পি লগ লগাই দিলো ঠিক আছে এতিয়া লগ লগোৱাৰ পিছত আমি চাম যে প্ৰথমতে 60 ডিগ্ৰী হয় যে হেতুটো আমি কোনটো উপবাদ্যত পাইছিলো 60 ডিগ্ৰী হয় বুলি 11.3 পাইছিলো নহয় এইটো যে 60 ডিগ্ৰী হয় তাৰ প্ৰমাণটো কিন্তু আগতে কৰিছো এনেকে যদি আকৌ 60 ডিগ্ৰী হয় কিয় হয় কাৰণ আমি যদি এই দূৰত্বটো লওঁ তেতিয়ালে চোৱা এইটো বৃত্তৰ ব্যাসাৰ্ধৰ সমান এইটো একে সমান এইটো একে সমান মানে এইডাল বাহু এই তিনডাল বাহু সমান মানে এইটো এটা সমবাহু ত্ৰিভুজ কোনটো এ সি ডি এইটো এটা সমবাহু ত্ৰিভুজৰ কিন্তু তিনিটা কোণে সমান নহয় গতিকে এইটো কোণ আৰু এইটো কোণ সমান গোটেইবিলাক কি হ'ব 60 হ'ব কাৰণ এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী নহয় গতিকে 60 সেইকাৰণে এইটো আমি প্ৰমাণ কৰি থৈ গৈছো 11.3 গতিকে এইখিনি 60
এতিয়া আমি এইখিনি যে 30 হল সেইটো দেখাব লাগে তেতিয়াহলে আমি কি কৰিম আচ্ছা ঠিক তেনেকে এইটো 60 হয় বুলি খাটাম এইটো যেনেকে হল ইয়াৰ পৰা ইয়াত যদি টানি দিও তেতিয়াহলে একে সমান দেখাত চোৱা এইডাল আৰু এইডাল এই তিনিডাল সমান একে সমান দেখাত চাও হয় একে সমান দেখাত ধৰ বৃত্তৰ চাপ আমি লৈছিলো নহয় ইয়াত কাটিছিলো ইয়াৰ পৰা ইয়াত কাটিছিলো নহয় গতিকে এই তিনিডাল সমান হলে এই কোণটো আৰু এই কোণটো সমান তাৰ মানে 60 হ'ব ঠিক আছে গতিকে এইটো 60 ডিগ্ৰী পাই গৈছো এইটো আমি 11.3 আৰু এবাৰ কৰিবা লাগিলে উপপাদ্যক আমি কেনেকৈ হয় 60 ডিগ্ৰী পাই গৈছো এতিয়া আমি কম যে এইটো যে 30 ডিগ্ৰী হল সেইটো প্ৰমাণ কৰিম প্ৰমাণ কৰাৰ কাৰণে আমি দুটা ত্ৰিভুজ লম কি এ ই পি ত্ৰিভুজ কি এ ই পি আৰু এটা ত্ৰিভুজ কি লম এ ডি পি এই দুটা ত্ৰিভুজৰ কি সমান চোৱা এ ই আৰু এ ডি সমান এ ডি হৈ গল কাৰণ একে সমান বৃত্তৰ চাপ নহয় একে ব্যাসাৰ্ধৰ বৃত্তৰ চাপ কাটিছো গতিকে এইটো কি হ'ব এ ডি আৰু এ সমান তাৰ পিছত ঠিক তেনেকে এইটো একে সমান লৈছিলো আমি ব্যাসাৰ্ধ এইটো আমি চাপ কাটিছিলো গতিকে ইয়াৰ পৰা ইয়ালৈকে এইডাল আৰু এইডাল সমান তাৰ মানে কি সমান ই পি আৰু ডি পি এইটো সমান আৰু এই ত্ৰিভুজটোৰ পি এ পি এইটো ত্ৰিভুজৰ এইটো হল এ পি এডাল বাহু এইটো ত্ৰিভুজৰো এ পি এডাল বাহু তাৰ মানে এইটো হল কমন সাইড সাধাৰণ বাহু ঠিক আছে তেতিয়াহলে এই দুটা ত্ৰিভুজ এই গোটেইটো আৰু এই গোটেইটো এই দুটা ত্ৰিভুজ সৰ্বাংগ সম কিয় বাই এস 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 মানে বাহু স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বাংগ সম এই ত্ৰিভুজ দুটা যদি সৰ্বাংগ সম হয় তেতিয়াহলে এইটো আৰু এইটো সমান নহয় এইটো আৰু এইটো সমান এই কোণ দুটা যেতিয়া সমান হ'ব তাৰ মানে এইটো 30 কাৰণ আগতেটো আমি প্ৰমাণ কৰি থৈছো এইটো 60 ডিগ্ৰী গতিকে এইটো 30 যদি এইটো 30 হয় তেনেহলে এইটোটো 60 হয় এই 60 আৰু 30 এ কিমান হ'ব 90 ডিগ্ৰী আমাৰ কি হৈ গল প্ৰমাণিত হৈ গল যে অকল আমি মুখস্থ কৰি কৰা নাই নহয় 6 7 8 ত আমাক কৈছে যে এই নিয়মত কৰিলে কি হ'ব 90 ডিগ্ৰী হ'ব কিন্তু আমি বেলেগ যুক্তিৰে প্ৰমাণ কৰি দেখুৱালো যে নহয় হয় এইটো 60 আৰু এইটো 30 কাৰণ এই এংগেল দুটা ইকুৱেল হয় না কোণ দুটা ইকুৱেল কি কাৰণে ইকুৱেল কাৰণ এই ত্ৰিভুজ দুটা সৰ্বাংগ সম নহয় তেতিয়াহলে আমি সৰ্বাংগ সম কেনেকৈ হল এইডাল বাহু সমান এইডাল আৰু এইডাল সমান আৰু এইডাল বাহু কমন দুইটাতে আছে সমান তাৰ মানে গতিকে বাহু স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বাংগ সম হলে এই কোণ দুটা সমান হ'ব ঠিক আছে তাৰ মানে 30 গতিকে ইয়াৰ 30 আৰু এই 60 মিলি এই কোণটো হ'ব 90 ডিগ্ৰী কোনটো কোণ পি এ সি এটো হল 90 ডিগ্ৰী হল তেতিয়াহলে আমি অঙ্কনটো আগতে পাইছো তথাপি আজি কৈ দিলো কেনেকৈ আঁকিব লাগে অঙ্কন হোৱাৰ পিছত হেতু আমি যথাৰ্থতা দেখুৱালো সঁচা যে দেখুৱালো যে হয় এটো 90 ডিগ্ৰী হ'ব এই কাৰণে হয় তেতিয়াহলে এইটো আমি হল এক নম্বৰটো পাৰিলা মই বুজাই দিছো লিখাটো তোমালোকৰ কেনেকৈ হ'ব যেনেকৈ 11.3 টো আছিল 60 ডিগ্ৰী কেনেকৈ আঁকিব লাগে ঠিক একে ধৰণে তোমালোকৰ এক লাইন বেছি হ'ব হেতু অঙ্কনটো লিখিব পাৰিবা দেই তাৰ পিছত এইখিনিটো বুজিয়ে পাইছে এইখিনি লিখিব পাৰিবা ইয়াত কিন্তু 11.1 আৰু 11.2 এই দুইটা 11.1 আৰু 11.3 এই দুটা উপপাদ্য মিলি পেলাই এই এক নম্বৰটো কৰিব লাগিব হয় বুজি পাইছা ঠিক আছে এতিয়া দুই নম্বৰটো চোৱা যেতিয়া নিজে বুজি পাবা নহয় তেতিয়াহলে নিজে অকল পৰীক্ষাত যে এইটোৱে আহিব এইটো কথা নহয় 60 আহিব পাৰে 90 আহিব পাৰে 120 আহিব পাৰে আঁকিব নহয়
আৰু তাৰ যথাৰ্থতা দেখুৱাব লাগিব পাৰে গতিকে 120 90 কে কিন্তু ইজি হয় না কাৰণ 90 ৰ কাৰণে আমি এই দুটাৰ আধা কৰিব লাগিব 120 হলে একো নাই 120 হলে এইটো 60 আছে আৰু এইটো 60 এইটো কিয় 60 হয় আমি যথাৰ্থতা দেখুৱাম এইটো যেনেকৈ দেখুৱালো এইটোও দেখুৱাম গতিকে 120 হলে অলপ সহজে হ'ব 90 কে নহয় এতিয়া আমি কি কৈছে 2 নম্বৰটো চোৱা এটা প্ৰদত্ত ৰশ্মিৰ আদি বিন্দুত এটা 45 ডিগ্ৰী কোণ অঙ্কন কৰা আৰু অঙ্কনৰ যথাৰ্থতা প্ৰতিপন্ন কৰা এইবাৰ আহিল 45 ডিগ্ৰী চোৱা তোমালোকে চিন্তা কৰি চাবা যে কি আমাক আঁকিব দিছে 45 ডিগ্ৰী আঁকিব দিছে 45 ডিগ্ৰী আঁকিলে আমি সদায় 60 ৰ লগত লিংক কৰিম আমি তো 60 ডিগ্ৰীটো আঁকিব শিকিছো প্ৰথমতে নহয় উপপাদ্যত আমি 60 টো শিকিছো নহয় 11.3 উপপাদ্যত 60 ডিগ্ৰীটো শিকিছো গতিকে জিয়ে আঁকিব নিদিয়ক ইয়াৰ লগত 60 ডিগ্ৰীটো আমি কি কৰিম তুলনা কৰিম যে 60 কে ডাঙৰ নে সৰু তেতিয়া হলে 45 ডিগ্ৰী কে ডাঙৰ হল 60 ডিগ্ৰী তে ইয়াক 60 ডিগ্ৰীত যদি আমি আধা কৰো কিমান হ'ব 30 গতিকে 60 ক আধা কৰিলে নহব নহয় তেতিয়া হলে চোৱা 45 ডিগ্ৰীক যদি আমি ডাবল কৰি চোৱা 45 ক দুগুণ কৰি দিলে কিমান হয় 90 ডিগ্ৰী ঠিক আছে গতিকে 45 ডিগ্ৰীক আমি যদি দুগুণ কৰো 90 ডিগ্ৰী হয় তাৰ মানে আমি যদি 90 ডিগ্ৰীক আধা কৰো কিমান হ'ব 45 ডিগ্ৰী ঠিক আছে তেতিয়া হলে আমি কি কৰিম এই 90 ডিগ্ৰীটো আঁকিলে তোমাৰ 1 নম্বৰত 90 ডিগ্ৰী আঁকিলো নহয় মাত্ৰ এইটো ঠিক আছে এতিয়া আমি 45 ডিগ্ৰী কেনেকৈ আঁকিম 90 ডিগ্ৰীৰ আধা কৰিম নহয় এইখিনি 90 ডিগ্ৰী হৈছে না নাই 90 ডিগ্ৰী হৈছে এইখিনি কোণ 90 ডিগ্ৰী এতিয়া ইয়াৰ যদি আধা কৰো কিমান হ'ব ইফালে যাব 45 হ'ব নহয় এটো পাৰিম তেতিয়া হলে ইয়াৰ আধাৰ কাৰণে কি কৰিম চোৱা এই বিন্দুটোত লগ লাগিছে এইটোৰ নাম দিলো ধৰিলে কিউ এই যে এডাল আছিল নহয় তো এডাল ধৰিলে কিউ এইটো কিউ পয়েন্ট এই বিন্দুটো আৰু ইফালে কি আছে সি সি নে সি বিন্দু এটো নহয় বি টো কিন্তু মই ৰশ্মিতা অলপ দীঘল কৰি দিম এইটো ধৰা বি এই বিন্দুটো কিন্তু সি ঠিক আছে এটো সি আছে তেতিয়ালে সি আৰু কিউ ইয়াৰ মাজত কি আছে 90 ডিগ্ৰীটো আছে হয় গতিকে আমি যদি ইয়াৰ আধা কৰিব লাগে তেনেহলে 11.1 ত জি পাইছিলো কি কৰিম সি ৰ পৰা কিউ লৈকে যিমান দূৰত্ব তাৰে আধাতকে অলপ বেছি লম কম্পাসডাল মেলে তাৰ পিছত কি কৰিম ইয়াত এটা বৃত্তৰ চাপ আঁকিম ঠিক একে সমান বৃত্তৰ চাপ আমি কিউৰ পৰা আঁকি দিম এইবাৰ আমি এৰ পৰা এইডাল ৰশ্মি টানি দিম দিলে কি হ'ব এইটো 45 এইটো 45 বুজি পালা 90 ডিগ্ৰী আঁকি লম তাৰে আধা কৰি দিম 45 হৈ যাব আৰু যথাৰ্থতা এইবাৰ কি কৰিম এইটো ইয়াৰ একে এইটো আৰু এইটো জয়েন কৰিম এই ত্ৰিভুজটো আমি এতিয়া কি দেখাম এই ত্ৰিভুজৰ সৰ্বাংগসম দেখাই দিম বুজিছা গতিকে এইটোটো কোণ 90 ডিগ্ৰী আছে যদি এই ত্ৰিভুজ দুটা সৰ্বাংগসম দেখুৱাব পাৰো তেনেহলে এই কোণটো আৰু এই কোণটো কি হ'ব সমান হ'ব তাৰ মানে 90 ডিগ্ৰীৰ আধা 45 45 হ'ব আৰু এই দুটা সমান কেনেকৈ দেখাম সৰ্বাংগসম এইডাল বাহু আৰু এইডাল বাহু সমান কাৰণ একে ব্যাসাৰ্ধৰ বৃত্তৰ চাপ এইডাল আৰু এইডাল সমান কাৰণ এইখিনি আৰু এইখিনি একে ব্যাসাৰ্ধৰ বৃত্তৰ চাপ হয় আৰু এইডাল কমন দুইটাতে আছে সাধাৰণ গতিকে এই কি হ'ব বাই এস 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 মানে বাহু 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 স্বীকাৰ্য মতে এই ত্ৰিভুজ দুটা এইটো ধৰিলে আৰ কোনটো কোনটো ত্ৰিভুজ এ কিউ আৰ ত্ৰিভুজ এ কিউ আৰ সৰ্বাংগসম এ এটো কি সি এ সি আৰ এই দুটা যেতিয়া সৰ্বাংগসম হৈ গল তেতিয়া হলে এই কোণটো আৰু এই কোণটো সমান হ'ল তাৰ মানে এইটো 90 ডিগ্ৰী আছিল টোটাল আধা আধা হলে কিমান হ'ব 45 তেতিয়া হলে এই কোণটো আমি 45 ডিগ্ৰী পাই গলো হ'ব তেতিয়া হলে চোৱা প্ৰথমতে 11.12 তোমালোকে দুইবাৰ তিনিবাৰ চাৰিবাৰ কৰিবা ইতিমধ্যে নিশ্চয় কৰিছা 11.1 টোত কি আছে আসল কথাটো আছে যে এটা যিকোনো মাপৰ যদি
কি দিয়া থাকে এংগেল দিয়া থাকে মানে তোমাৰ কোণ দিয়া থাকে সেই কোণটোক আমি কি কৰিম সমানে দুই ভাগত ভাগ কৰিব পাৰিম এইটো আগতে শিকি গলা আৰু 3 নম্বৰটো ইম্পৰ্টেন্ট কি যে তাতে এটা 60 ডিগ্ৰী কোণ কেনেকৈ আঁকিব লাগে শিকাইছে 60 ডিগ্ৰী কোণ যেতিয়া আমি আঁকিব পাৰো এটা কোণক যেতিয়া আমি আধা কৰিব পাৰো তেতিয়া আমি বহুত বিলাক কোণ আঁকিব পাৰো যেনে 60 নহয় চাবা আমি 60 ডিগ্ৰী কোণ আঁকিব পাৰো আৰু আধা কৰিব পাৰো যিকোনো কোণ নহয় গতিকে 60 আধা কৰিলে কিমান হ'ব আমি 30 ডিগ্ৰী কোণ আঁকিব দিলে পাৰিম কাৰণ 60 ডিগ্ৰীটো আঁকিলম তাৰে আধা কৰি দিম 30 হ'ব আমাক যদি 15 ডিগ্ৰী আঁকিব দিয়ে পাৰিম কাৰণ 30 আঁকাৰ পিছত আমি আধা কৰি 15 হ'ব আমাক যদি 7.5 ডিগ্ৰী আঁকিব দিয়ে তেতিয়াও পাৰিম 15 ৰ আধা কৰি দিম 7.5 ডিগ্ৰী হ'ব নহয় ঠিক তেনেকে যদি 90 আঁকিব দিয়ে পাৰিম কিয় 60 ৰ এটা 60 লম আৰু এটা 60 লম সেই 60 টোৰ আধা কৰিম যেনে এইটো কৰিছিলো গতিকে 30 আৰু 60 লগ লাগি 90 হ'ল 120 দিলে পাৰিম কিয় পাৰিম কাৰণ 60 আঁকিম তাৰে ওপৰত আৰু 60 আঁকিম 60 60 120 হ'ল যদি 180 দেই তেনেহলে 60 60 60 নহয় 180 গতিকে এনেকে বহুত পাৰিম আৰু এইবিলাক লগ কৰিলে কি হ'ব চোৱা 22.5 পাৰিম 15 ডিগ্ৰী আঁকিম আৰু 7 ডিগ্ৰী 7.5 ডিগ্ৰী কিমান হ'ব 22.5 ডিগ্ৰী গতিকে এইবিলাক আমাক আঁকিব দিব পাৰে ঠিক আছে গতিকে আমি চেষ্টা কৰিম প্ৰথমতে 11.1 তাৰ পিছত 11.3 এই দুটা তোমালোকে দুইবাৰ তিনিবাৰ চাৰিবাৰ অংকন লিখি পেলাই তোমালোকে নিজে নিজে প্ৰমাণ কৰিবা উপপাদ্যবিলাক ঠিক আছে এই দুটা যদি পাৰা তেতিয়া হলে 11.1 ৰ প্ৰশ্নবিলাক একই নহয় একদম সহজ তেতিয়ালে মই আজি 1 আৰু 2 টো বুজাই দিলো ঠিক আছে 1 আৰু 2 বুজাই দিলো এতিয়া 3 নম্বৰটো কম 4 আৰু 5 আমি পিছত এদিন আৰম্ভ বুজাই দিম ঠিক আছে আজি আৰু এটা অংক কৰো 3 মই বুজাই দিম ইতিমধ্যে মই কলোৱে যে আমাক 30 ডিগ্ৰী কোণ আঁকিব দিব পাৰে 30 ডিগ্ৰী নহয় ইতিমধ্যে মই কলো কিন্তু কাৰণ আমি 60 ডিগ্ৰী জানো আৰু আধা কৰিব জানো তেতিয়ালে কেনেকৈ কৰিম চোৱা এডাল কি আছে ৰশ্মি আঁকিলো এটোৰ নাম দিলো এ এডাল বি এতিয়া যিকোনো ব্যাসাৰ্ধ লৈ আমি এটা বৃত্তৰ চাপ আঁকিলো এটোৰ নাম দিলো সি এতিয়া একে সমান ব্যাসাৰ্ধ লৈ সি ৰ পৰা আমি ইয়াত কাটি দিলো নহয় বৃত্তৰ চাপ এতিয়া এটো লগ লগাই দিলে কি হ'ব লগ লগাই দিলে এটো কি হ'ব 60 ডিগ্ৰী এটোটো আমি শিকিছোৱে আৰু 11.1 ত কি শিকিছো এই 60 ডিগ্ৰী কোণটোক আমি আধা কৰিম তেতিয়া 30 পাম নহয় আধা কৰিব শিকিছো কেনেকৈ কৰিম এই সি ৰ পৰা এটো ধৰা ডি সি আৰু ডি ৰ যিমান হয় দূৰত্ব নহয় তাৰে আধাতকৈ বেছি লম লৈ পেলাই এটা বৃত্তৰ চাপ আঁকিম সেই একে সমান বৃত্তৰ চাপ ডি ৰ পৰা আঁকি পেলাই লগ লগাই দিম এটো 30 হ'ব তেতিয়ালে 30 ডিগ্ৰী আমি আঁকিব শিকি গলো ইয়াত কি দিছে তলৰ মাপত কোণ অংকন কৰা ইয়াত কিন্তু যথাৰ্থতা দেখুৱাব নালাগে আমি কোণটো এনেকে আঁকি দিলো এটো কিন্তু আগতে পাইছো 6 7 8 ত পাইছো 9 ত আকৌ এবাৰ দিছে হল তাৰ পিছত কি দিছে 22.5 ডিগ্ৰী আঁকিব দিছে মই অলপ আগতে কলো 22.5 দিব পাৰে নহয় তেতিয়ালে 22.5 কেনেকৈ পাম চোৱা এটোটো 30 পালো এতিয়া 30 পোৱাৰ লগে লগে ইয়াত ধৰিলে ই বিন্দু পালো এটো হল এতিয়া চোৱা 22.5 কি হ'ব 15 আৰু 7.5 তেতিয়ালে চোৱা ইয়াৰে আধা এইটো যিমান দূৰ এই ই সি ৰ পৰা ই লৈকে যিমান দূৰত্ব তাৰ আধাতকৈ বেছি লৈ ইয়াতে আমি কাটি দিম এটা বৃত্তৰ চাপ আৰু একে সমান বৃত্তৰ ব্যাসাৰ্ধ লৈ ই ৰ পৰা এটা বৃত্তৰ চাপ আঁকি ইয়াৰ পৰা লগ লগাই দিম লগ লগাই দিলে কি হ'ব এইখিনি কিমান হ'ব এইখিনি 15 সমান সমান হ'ল এটো 30 আছিল নহয় তাৰ এইখিনি কিমান হ'ল 15 আৰু এইখিনি কিমান হ'ল এইখিনি 15 হ'ল 15 15 দুটা ভাগত ভাগ কৰিম ঠিক আছে তেতিয়ালে এইটো 15 থাকিল এইটো 15 থাকক এতিয়া ইয়াৰে আধা কৰিম এইটো আধা কৰিব লাগিলে ইয়াত ধৰিলে এটা পালো f
তেতিয়া এই এফ আৰু ইৰ যিমান দূৰত্ব তাৰে আধাতকৈ বেছি লৈ ইয়াতে এটা কি আঁকিলো বৃত্তৰ চাপ, ইয়াতে এটা বৃত্তৰ চাপ আঁকিলো, আঁকি পেলাই লগ লগাই দিলো। এইখিনি কিমান পালো 15ৰ আধা কিমান 7.5, গতিকে এইখিনি পালো 7.5। এতিয়া চোৱা এই 7.5 আৰু 15 লগ লাগি কিমান হল 22.5 ডিগ্ৰী, তাৰমানে এই কোণটো কিমান 22.5 ডিগ্ৰী নহয়, গতিকে 22.5 ডিগ্ৰী আমি আঁকিব শিকিলো। তাৰ পিছত দিছে 15 ডিগ্ৰী, 15 ডিগ্ৰীটো আমি আগতে কলো যদি 22.5 পাৰো 22.5ৰ আগত নহয় 22.5 ডিগ্ৰী আকাৰ আগতে আমি 30 ডিগ্ৰী যেতিয়া পালো তাৰে আধা কৰিলে 15 পাম। ঠিক আছে, বুজি পালা? গতিকে আজি আৰু 4 আৰু 5 নকৰো, তোমালোকে 1 2 3 দুবাৰ তিনিবাৰ নিজে আঁকি চাবা, পেন্সিল কম্পাছেৰে দেই, আৰু স্কেল, কম্পাছ স্কেল আৰু পেন্সিল। তোমালোকে কিন্তু কোনমান যন্ত্ৰ ব্যৱহাৰ নকৰিবা, তেতিয়াহ'লে কিন্তু ইয়াত নম্বৰ নোপোৱা নহয়। কম্পাছ ব্যৱহাৰ কৰি আৰু স্কেল ব্যৱহাৰ কৰি তোমালোকে এইটো আঁকিব লাগিব, অংকন কৰিব লাগিব। ঠিক আছে, গতিকে তোমালোকে আজি মই কি কি শিকালো চোৱা। 1 নম্বৰত 90 ডিগ্ৰী কোণ কেনেকৈ আঁকিব লাগে শিকালো, তাৰপিছত আমি 90 ডিগ্ৰী কেনেকৈ হ'ল সেইটো প্ৰমাণ কৰি দেখুৱালো যে হয় এইটো 90 ডিগ্ৰী হ'ব যথাৰ্থতা। 2 নম্বৰত কি আছে 45 ডিগ্ৰী, 45 ডিগ্ৰী কেনেকৈ আঁকিব লাগে মই শিকালো নহয়, বুজি পাইছা নিশ্চয়। 45 ডিগ্ৰী আঁকিব লাগিলে আমি প্ৰথমতে 90 ডিগ্ৰী আঁকিম, তাৰপিছত তাৰে আধা কৰিম, 45 হৈ গ'ল, আৰু তাৰে যথাৰ্থতা আমি দেখুৱালো। তাৰপিছত যথাৰ্থতা দেখুৱাব দিয়া নাই। 3 নম্বৰত কি দিছে 30 ডিগ্ৰী 15 ডিগ্ৰী আৰু 22.5 ডিগ্ৰী। 30 ডিগ্ৰী কেনেকৈ পাম, আমি যে 60 ডিগ্ৰী আঁকিলো নহয়, 60 ডিগ্ৰীটো আঁকিব জানো, 11.3 পাইছো, গতিকে 60ৰ আধা কৰিলে আমি 30 পাম। 15 কেনেকৈ পাম, 30ৰ আধা কৰিলে 15 পাম, আধাটো কৰিব জানোৱে, এটা কোণৰ আধা কেনেকৈ কৰে আমি 11.1ত পাইছো কালি, মানে যোৱা ক্লাছত। আৰু 22 ডিগ্ৰী 22.5 ডিগ্ৰী কেনেকৈ পাম, 30 ডিগ্ৰী আঁকাৰ পিছত আধা কৰিলে 15 আৰু 15ক আধা কৰিলে 7.5, এই 7.5 আৰু 15 লগ লাগিলে 22.5 ডিগ্ৰী হ'ব। বুজি পালা? ঠিক আছে, মইতো দেখুৱাই দিলো, বৰ্ডত বুজাই দিলো, তথাপিও তোমালোকৰ যদি কিবা কনফিউজন থাকে তেনেহ'লে তোমালোকে ফোন কৰিবা, মোৰ ফোন নম্বৰ আছে, নহ'লে তোমালোকে হোৱাটছএপত মেছেজ কৰিবা। মোৰ হোৱাটছএপ নম্বৰটো লাগিব নেকি, হোৱাটছএপ নম্বৰটো চোৱা 700-215-7230 700-215-7230 দেই। যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে তোমালোকে সুধিবা, অংকন যদি লিখিব নোৱাৰা তেতিয়াহ'লে সুধিবা, মই পিছত অংকনটো পিছৰ ক্লাছত লাগিলে মই দেখাই দিম এটা ক্লাছত কেনেকৈ লিখিব লাগে। কিন্তু গণিত কেতিয়া সহজ পাবা, যেতিয়া তোমালোকে নিজে চেষ্টা কৰা, এই কথাটো মনত ৰাখিবা। সেইকাৰণে মই ডিটেইলছ লিখি নিদিওঁ, মই যিখিনি কথা বুজাব লাগে নহয়, কাৰণ কিতাপত ধুনীয়াকৈ লিখাই থাকে, কাৰণ কিতাপখন পঢ়ি চালে বহুত ল'ৰা ছোৱালীয়ে বুজি নাপাব নহয় জানো, বা ইণ্টাৰেষ্ট নাপাব যে কি দিছে এইটো। গতিকে শিক্ষকৰ মেইন কাম যে কিতাপখনত কি আছে সেইটো সহজকৈ বুজাই দিয়া। তো মই ভাবিছোঁ যে তোমালোকে 11.1, 11.2, 11.3 আমি বুজাইছোঁ, মই তোমালোকে বুজি পাইছা বুলি ধৰি লৈছোঁ, আৰু তোমালোকে ঘৰত প্ৰেক্টিচ কৰিছা বুলি ধৰি লৈছোঁ। যিহেতু কৰিছা তেতিয়াহ'লে আজি মই অকল যদি তোমালোকক 1 2 3 বুজাই দিলোঁ নহয়, সেইখিনি বুজাই দিলে তোমালোকে নিশ্চয় কৰিব পাৰিবা বুলি মই ধৰি লৈছোঁ। তথাপিও যদি নোৱাৰা, মোৰ হোৱাটছআপ নম্বৰটো দিলোঁ, তাত তোমালোকে জনাবা যে ছাৰ বুজা নাই, বা এইখিনি কথা বুজা নাই, এইটো কিয় হ'ল, নাইবা অংকনটো অলপ দেখাই দিয়ক, হ'ব? ঠিক আছে, ধন্যবাদ। ইয়াৰ পিছত আমি 4 আৰু 5 নম্বৰ কৰিম দেই। ঠিক আছে, বাই বাই।